ওকে স্টুডেন্ট, তোমালোকক মই আজি পঢ়াম যেহেতু আমাৰ যিবোৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী এটা এটা বিশেষ প্ৰবলেম হয়, যেনেকৈ তোমালোকৰ প্ৰবলেম হৈ থাকে ইংৰাজী পঢ়োতে তাত বহুতখিনি স্পেলিং মিষ্টেক হৈ থাকে, প্ৰনাউন্সিয়েশ্যন মিষ্টেক হৈ থাকে। এইবোৰ আমি কিছু ৰুল চাম আজি ফাৰ্ষ্ট ক্লাছ চাম স্পেলিং ৰুলৰ। কেতিয়াবা চাবা কিছুমান শব্দৰ শেষত কি থাকে, টি ইউ আৰ ই থাকে, বহুত শব্দ দেখি পাবা টি ইউ আৰ ই। এইটো প্ৰথম ৰুলটো 1 নম্বৰ ৰুলত পঢ়িম আমি। যদি কোনো এটা শব্দৰ শেষত টি ইউ আৰ ই আছে তাৰ প্ৰনাউন্সিয়েশ্যন সদায় ছাৰ কৰিবা। কি বুলি কৰিবা? ছাৰ। টি ইউ আৰ ই থাকিলে কি কৰিম আমি? ছাৰ বুলি কওঁ, হয় নাই? যদি এক্সাম্পল দি চাওঁ আমি লিখিব পাৰোঁ এন এ টি ইউ আৰ ই, এইটো কি পঢ়িম? নেচাৰ। আৰু চাব পাৰোঁ আমি ফিউচাৰ, এফ ইউ টি ইউ আৰ ই, ফিউচাৰ। তো শেষত কি আছে? ইয়াতো টি ইউ আৰ ই আছে। তো প্ৰথম ৰুল পালোঁ, যদি কোনোবা এটা শব্দৰ শেষত টি ইউ আৰ ই থাকে তাৰ প্ৰনাউন্সিয়েশ্যন সদায় ছাৰ হ'ব। ফিউচাৰ, নেচাৰ, আৰু কি আছে বাৰু? কালচাৰ। কালচাৰ আমি ক'ব পাৰোঁ নহয় জানো? কালচাৰ, চি ইউ এল টি ইউ আৰ ই। তেতিয়া কেতিয়াও আমি ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো বেলেগ কৰিব নালাগে, শেষত কি আছে? টি ইউ আৰ ই আছে, ছাৰ, কালচাৰ। অ'কে ষ্টুডেণ্টছ, আৰু এটা নিয়ম চাওঁ আমি। এইটো প্ৰথম নিয়ম চালোঁ, এদিনত শিকা সম্ভৱ নহয়, লাহে লাহে শিকি যাম আমি। কেতিয়াবা চাবা স্পেলিং লিখি দিছোঁ এন আই জি এইচ টি, এইটো আমি সকলোৱে নাইট বুলি পঢ়োঁ নহয় জানো? এতিয়া কথাটো হ'ল নাইট। এতিয়া যে নাইটটো লিখোঁ আমি এন আই টি, এইটো নাইট বুলি পঢ়িব পাৰোঁ। ইয়াত যে জি এইচ আছে, জি এইচটো প্ৰনাউন্সিয়েশ্যন হোৱা নাই, এইটো বহুত শব্দ আছে নাইট। যদি আইৰ পিছত জি এইচ থাকে এইটো কোনো প্ৰনাউন্সিয়েশ্যন নহয়, যেনেকৈ নাইট লিখিলোঁ। কেতিয়াবা চাব পাৰোঁ আমি ব্ৰাইট, বি আৰ আই জি এইচ টি, ব্ৰাইট। এতিয়া চোৱা এই আইৰ পিছতে জি এইচ আছে, ব্ৰাইট পঢ়োঁতে আমি জি এইচটো প্ৰনাউন্সিয়েশ্যন হৈছেনে? হোৱা নাই, হয় নাই? ব্ৰাইট পঢ়িছোঁ আমি, ইয়াত জি এইচ কোনো ধৰণৰ প্ৰনাউন্সিয়েশ্যন হোৱা নাই। এইটো এটা ৰুল, আইৰ পিছত যদি জি এইচ লেটাৰ দুটা থাকে তাত জি এইচটো প্ৰনাউন্সিয়েশ্যন নহয়, এইটো আমি এৰি দিব লাগে। ব্ৰাইট চালোঁ, নাইট চালোঁ, আৰু কি আছে? চাইট চাব পাৰোঁ, চাইট, এছ আই জি এইচ টি, চাইট। তো সেইটো মনত ৰাখিবা, আইৰ পিছত জি এইচ থাকিলে এইটো প্ৰনাউন্সিয়েশ্যন নহয়। আৰু এটা ৰুল চাম আমি, কেতিয়াবা চাবা কলেজ, কলেজ। এতিয়া কেতিয়াবা কি হয় আমাৰ জি ই, জিয়ে কেতিয়াবা আমাৰ ঘ চাউণ্ড ওলায়, কেতিয়াবা ঝ চাউণ্ড ওলায়। এইটো সকলোৰে কনফিউজন হৈ থাকে, জিয়ে কেতিয়া ঘ প্ৰনাউন্সিয়েশ্যন কৰিব, কেতিয়া ঝ প্ৰনাউন্সিয়েশ্যন কৰিব। এইটো প্ৰব্লেম আজি দূৰ হ'ব সকলোৰে। যদি জিৰ পিছত ই লেটাৰ